এইটোতো 100% আৰু মানে শুদ্ধ, কি ভুলনো আছে ভাই? এতিয়া হস্পিটাল ময়ে NHMৰ পৰা, অসম চৰকাৰৰ পৰা, বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী, তেতিয়া স্বাস্থ্যমন্ত্ৰী আছিলে, তেখেতৰ আশীৰ্বাদত, তেখেতৰ কৃপাত মই আনিলোঁ, ময়ে ফাউণ্ডেশ্যনো কৰিলোঁ, ময়ে বনালোঁ, এইটো মই আনা কাম ভাই। এতিয়া হস্পিটাল আনিছে, ঘৰ বনাইছে বুলি হস্পিটাল নিজে নিজে হৈ নুঠে নহয়। হস্পিটাল 30 বেডেড মডেল হস্পিটাল হ'বলৈ হ'লে বিল্ডিংটো কমপ্লিট হৈছে, লগে লগে খুলিব লাগে, তেনেকুৱা নহয় ভাই। হস্পিটাল বিল্ডিং ঘৰ নিৰ্মাণ কৰাৰ পাছত আপুনি তাতে এটা মডেল হস্পিটাল হ'বলৈ হ'লে কিমানজন ডক্টৰৰ চেংচনৰ প্ৰয়োজন আছে, কিমানজন নাৰ্ছৰ প্ৰয়োজন আছে, কিমানজন কম্পাউণ্ডাৰৰ মানে পষ্ট চেংচনৰ প্ৰয়োজন আছে, পেৰামেডিকেল ষ্টাফ কেইজন লাগে, 4th গ্ৰেড 3rd গ্ৰেড এমপ্লয়ীবিলাকৰ কেইজন লাগে, এইবিলাকৰ প্ৰথম পষ্টটো চেংচন হ'ব লাগিব। গভৰ্ণমেণ্টৰ পৰা চেংচন কৰাব পাৰিব লাগিব। গভৰ্ণমেণ্টে চেংচন পষ্টটো দিয়াৰ পাছত তাত ইণ্টাৰভিউ পাতিব। ইণ্টাৰভিউ পাতাৰ পাছত গোটেই পষ্টটো যেতিয়া ফিল আপ হ'ব, ফিল আপ হোৱাৰ পাছত যেতিয়া ইয়াত পষ্টিং কৰা হ'ব, তেতিয়াহে ভাই হস্পিটেলটো মুকলি কৰিব লাগে। এজনো ডক্টৰ নাই ভাই, পষ্ট চেংচন কৰাই নাই। এজনো নাৰ্ছ নাই ভাই, এজনীও নাৰ্ছ নাই, তাত চেংচন দিয়াই নাই ভাই, ইণ্টাৰভিউ হোৱাই নাই ভাই, পষ্টিং হোৱাই নাই ভাই। এজনো 4th গ্ৰেড 3rd গ্ৰেড ষ্টাফ নাই ভাই, পষ্ট চেংচন দিয়াই নাই, পষ্টিং দিয়াই নাই। আপুনি ঘৰ হৈছে বুলি তাতে নাম খামাবৰ কাৰণে ফিঠা কাটি পেলাই বা ল'ব খুজিলে, এইটো মানে মানুহবিলাকে নাহাঁহিলে এনে থাকিব, এইটো হাঁহিয়াৰ পাত্ৰ হ'ল। এইবিলাক কাৰ্য কৰিব নালাগে, এইবিলাক কৰাটো ঠিক হোৱা নাই। আৰু যোনে ফিঠা কাটিছে সিও বুজিব পাৰিব লাগিছিল ভাই। যোনে গভৰ্ণমেণ্ট চলাইছে এওঁলোকে অলপ জানিব লাগিব, বুজিব লাগিব, অলপ এলাৰ্ট হ'ব লাগিব। ছিষ্টেম, প্ৰক্ৰিয়া সেইবিলাক জানিব লাগিব, প্ৰচেছৰ কথা বুজিব লাগিব। এটা হস্পিটেল এনে নহয়, এতিয়াতো ভূত বাংলা হৈ গ'ল ভাই। লগে লগে হস্পিটেল খুলিলে ৰাতিপুৱা, সেই সন্ধিয়াতে তালা বন্ধ কৰি, আজিলৈকে তালা বন্ধ। আৰু মাজত ক'তবা গোসাঁই নিচিনাৰ পৰা এজন ডক্টৰ আনিলে সপ্তাহত 2 বাৰ ডিউটি বোলে দিব লাগে। ক'তবা বোলে দতমাৰ পৰা এজন ডক্টৰ আহি পেলাই মানে সপ্তাহত বোলে 2 দিন ডিউটি দিব লাগে। এনেকৈ নচলে নহয় এটা হস্পিটাল। পাৰ্মানেণ্ট ষ্টাফ শুড বি পষ্টেড দিয়াৰ, দেন আফটাৰ ইউ শুড ওপেন দি মানে মডেল হস্পিটাল উইদাউট হেভিং এনি ষ্টাফ। হি মে বি ডক্টৰ অৰ নাৰ্ছ। ইউ শুড ফাৰ্ষ্ট মানে টেক দি পলিচি to sanction the post of the doctor, and then after being posted there, you should inaugurate the hospital. Otherwise, it will be ভূত বাংলা। এতিয়াতো ভূত বাংলা হৈ গ'ল ভাল। এইটো কি বেপাৰ ভাই? এইবিলাক ছিষ্টেম নুবুজাকৈ কিয় কৰিব লাগে? অলপতো আলোচনা কৰিলেহেঁতেন মোৰ লগত, মই ভালকৈ ছিষ্টেমবিলাক বুজালেহেঁতেন। অলপতো সোধক ভাই, ময়োতো MLA হয়, মোকতো ইনভাইট কৰা নাই, আৰু ইনভাইট কৰিলেও মই নাহিলোঁ হয়। কাৰণ ডক্টৰ চেংচন নাইয়ে ভাই। তাত আহি পেলাই মই ৰাইজৰ হাঁহিয়াৰ পাত্ৰ হোৱাটো ভাল হ'ব। মোৰ নিচিনা মানুহৰ ৰাইজৰ হাঁহিয়াৰ পাত্ৰ হোৱাটো ৰাইজে বিচাৰিব। ৰাইজে নামক মানে গালি দিলেহেঁতেন। আপুনি কিয় আহিব লাগে? তাত এজনো ডক্টৰ নাই ভাই, এজনো নাৰ্ছ নাই ভাই, কিয় আহিব লাগে? ৰাইজেতো মোক হাঁহিব না, ৰাইজেতো মোক বেয়া পাব না। মই ৰাইজক সন্মান দিওঁ, মই ৰাইজক শ্ৰদ্ধা কৰোঁ। ৰাইজ মোৰ ভগৱান, আৰু ভগৱানবিলাকক অসন্তুষ্ট কৰি পেলাই মই একো কাম কৰিব নোৱাৰোঁ। এতিয়া পকিয়াৰগ্ৰাম মডেল হস্পিটাল নামতহে মডেল হস্পিটাল, উইদাউট ডক্টৰ, উইদাউট নাৰ্ছ, উইদাউট কম্পাউণ্ডাৰ হস্পিটাল এখন কেতিয়াও হ'ব নোৱাৰে। সেইটো এতিয়া ভূত বাংলা। আৰু পকিয়াৰগ্ৰামবাসী ৰাইজৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক, অত্যন্ত লজ্জাজনক ঘটনা। পকিয়াৰগ্ৰামবাসী ৰাইজক আজি বুৰ্বক বুলি এওঁলোকে ভাবাটো ভুল। পকিয়াৰগ্ৰামবাসী ৰাইজ বুৰ্বক নহয়। পকিয়াৰগ্ৰামবাসী ৰাইজক কেনেকৈ ভাবি পেলাই কোনোবাই যদি ইনাগুৰেশ্যন কৰিছে, ভাবাবিলাকে এই লিডাৰবিলাকেহে নিজে এই শ্ৰেণীৰ মানুহ হোৱা বুলি নিজকে বুজাই লৈছে।